জন্ম মৃত্যুৰ প্ৰমাণপত্ৰৰ নামত ধন লেনদেনৰ অভিযোগ শ্ৰীভূমি জিলাত আশাকৰ্মীৰ বিৰুদ্ধে উত্থাপন হৈছে উৎকোচ লোৱাৰ অভিযোগ একোখন জন্ম মৃত্যুৰ প্ৰমাণপত্ৰৰ বাবদ আশাকৰ্মীয়ে 1200ৰ পৰা 1500 টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণ নগৰৰ ব্লক পিএইচিৰ ইছলামপুৰ গাঁৱৰ আশাকৰ্মীৰ বিৰুদ্ধে এই দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে আনোৱাৰা বেগম নামৰ আশাকৰ্মী গৰাকীয়ে টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে আনহাতে গৰ্ভৱতী মহিলা আৰু নৱজাতক শিশুৰ স্বাস্থ্য সেৱা প্ৰদানতো বিলম্ব কৰাৰ অভিযোগ আশাকৰ্মীগৰাকীৰ বিৰুদ্ধে আৰু এগৰাকী আশাকৰ্মীগৰাকীৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন হৈছে জন্ম মৃত্যুৰ প্ৰমাণপত্ৰৰ নামত ধন লেনদেনৰ অভিযোগ উত্থাপন হৈছে শ্ৰীভূমি জিলাৰ এক খবৰ শ্ৰীভূমি জিলাত আশাকৰ্মীৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে একোখন জন্ম মৃত্যুৰ প্ৰমাণপত্ৰৰ বাবদ আশাকৰ্মীগৰাকীয়ে 1200ৰ পৰা 1500 টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণ নগৰৰ ব্লক পিএইচিৰ ইছলামপুৰ গাঁৱৰ আশাকৰ্মীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে আনোৱাৰা বেগম নামৰ আশাকৰ্মীগৰাকীয়ে টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে আনহাতে গৰ্ভৱতী মহিলা আৰু নৱজাতক শিশুৰ স্বাস্থ্য সেৱা প্ৰদানতো বিলম্ব কৰাৰ অভিযোগ উত্থাপন হৈছে আশাকৰ্মীগৰাকীৰ বিৰুদ্ধে আনারা বেগমে আমার একটা বাচ্চার বাসার টিকিট নিতে পয়লা দিয়েছি প্রথমে 500 টাকা দিছি আমি দেবার বাদে 3 মাস কত হয়ে গেছে গিয়া আমি বাড়ি আসলাম আমি বাইরে আসলাম আমার বাড়িতে অসুস্থ মানুষ আমি ফোনে তল্লাশা করছি আমার বাসার টিকিট কিতে হইলো আমার বাচ্চার হ্যাঁ স্কুলে দিতাম অঙ্গনাদি স্কুলে দেওয়া লাগে তো এর বাদে কইছেন তোমার এখানে আন না আইব আইজ অফিসার নাই কাইলতা নাই ভরুতা নাই এর বাদে তাই আমি বারবার থানে রিকোয়েস্ট করছি বলে পয়েন্ট আমার বাসার টিকিট খালি দেওয়া রবা আমি তো বড় আমার বাচ্চা তো অঙ্গনাদি ভর্তি করতাম এর বাদে তাই খালি তারিখ করুন করতে করতে 6 মাস করতে হয়ে গেছে গিয়া এর বাদে কইন তুমি তো টাকা আরো